এইখন হ'ল আমাৰ মৰমৰ চেংমৰাখন। বহুত কষ্টৰ মূৰত বহুত সপোন দেখি এই ৰেষ্টুৰেণ্টখন বনোৱা হৈছিল আৰু আজি এই ৰেষ্টুৰেণ্টখনে প্ৰায় 2 মাহেই পূৰণ কৰিব হ'ল। আৰু ক'ব গ'লে ৰেষ্টুৰেণ্টখনে আমাক বহুতো দিছে, ইমান মৰম পাইছে, সকলোৱে ইমান মৰম দিছে। আমাৰ খোৱাখিনিয়ে হওক, মানুহৰ লগত ব্যৱহাৰেই হওক, আমাৰ কাষ্টমাৰ্ছৰ লগত ব্যৱহাৰ হওক বা যিকোনো মানুহৰ লগতে আমাৰ ব্যৱহাৰ হওক, সকলোবোৰ কথাৰ কাৰণে আমাক মানুহে ইমান এপ্ৰিচিয়েট কৰিছে যে আমি সঁচাকৈ তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আৰু মই এইটোৱেই ক'ব বিচাৰোঁ আপোনালোক সকলোকে যে আপোনালোক সকলো এবাৰ চেংমৰা আহক, আহি আমাৰ বিবিধ খাদ্যবোৰ, আমাৰ লোভনীয় খাদ্যবোৰ আচলতে আপোনালোকে টেষ্ট কৰি চাওক। মই সঁচাকৈ আপোনালোকক কৈছোঁ, আপোনালোক নিৰাশ নহয়। বৰ মৰমৰ এই চেংমৰাখন আমাৰ, আৰু বৰ মৰমেৰে সজোৱা হৈছিল এইখন। আৰু আজি এই 2 মাহত ইমানখিনি এই ৰেষ্টুৰেণ্টখনে পাৰ কৰাৰ বাবে মই ভগৱানৰ ওচৰত সঁচাকৈয়ে কৃতজ্ঞ। সঁচাকৈ মই তেওঁক ধন্যবাদ জনাব খুজিছোঁ। আৰু লগতে ধন্যবাদ জনাব খুজিছোঁ সকলো মানুহক যোনে আমাক ছাপোৰ্ট কৰিছে। আৰু লগতে সেই মানুহখিনিক ধন্যবাদ জনাব খুজিছোঁ যোনে আমাৰ ইয়াত আহি খায়, আমাক ছাপোৰ্ট কৰে, আমাৰ কাষ্টমাৰ্ছখিনি। তেওঁলোককো মই মোৰ মনৰ পৰা এটা ডাঙৰ থেংক ইউ ক'ব বিচাৰিছোঁ। আপোনালোক সকলো যোনে ভিডিঅ'টো চাই আছে, আপোনালোকো আহকচোন এবাৰ। নুমলীগড় তিনিআলিতে আছে এই ৰেষ্টুৰেণ্টখন, চেংমৰা ৰেষ্টুৰেণ্ট নুমলীগড় তিনিআলিতে আছে।